সুমথিৰা ৰঙী হৈ পৰিছে সোণাপুৰ। আমপুৰি ভেলীত আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে অৰেঞ্জ ফেষ্টিভেল। সোণাপুৰৰ ৰসাল আৰু সোৱাদযুক্ত কমলাক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাৰে প্ৰথমবাৰলৈ অসম মেঘালয় সীমান্তৱৰ্তী দণ্ডুৰাইত দুদিনীয়াকৈ আয়োজন কৰা হৈছে এই অৰেঞ্জ ফেষ্টিভেল। অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধানসভাৰ উপাধ্যক্ষ নুমল মমিন আৰু দ্বিতীয় গৌতম দাস। পাহাৰীয়া অঞ্চলটোত বিস্তৃত ভূমিৰে আৱৰি থকা কমলা বাগিচাৰ মাজতে এই অৰেঞ্জ ফেষ্টিভেলৰ বাবে ভিৰ কৰিছে ৰাজ্যৰ ভিন্ন স্থানৰ লোকে। অসম মেঘালয় সীমান্তৱৰ্তী বৃহত্তৰ আমপ্ৰি উপত্যকাৰ বান্দৰগুক, মাগুৰচিলা, দণ্ডুৰাই, মাৰ্কাং, কলংপুৰ, কাছমলা আদি গাঁৱত এই সময়ত প্ৰচুৰ পৰিমাণে কমলা উৎপাদন হয়। সেয়েহে আমপ্ৰি ভেলী এগ্ৰ' টুৰিজিম এণ্ড ৰুৰেল কানেক্ট নামৰ স্থানীয় এটি সংস্থাই দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰাৰ বাবে আয়োজন কৰিছে এই অৰেঞ্জ ফেষ্টিভেলৰ। প্ৰথম দিনটোতেই ভিন্ন স্থানৰ লোকে অসম মেঘালয়ৰ সীমান্তৱৰ্তী এই কমলাৰ বাগিচাত উপস্থিত হৈ সোৱাদ লৈছে সোণাপুৰৰ ৰসাল কমলাৰ। সমান্তৰালভাৱে থলুৱা বস্ত্ৰ আৰু খাদ্যৰ মেলা অনুষ্ঠিত হৈছে এই কমলা মহোৎসৱত। কমলা টেঙাৰ পৰা যিটো ৰস লৈ পেলাই মৌৱে ৰস বনাই খালোঁ, টেষ্ট কৰি চালোঁ। কমলা এতিয়া আমি আহিছোঁ ইয়াতে 150 টকা দিলে বাগানত যিমান কমলা খাব পাৰে বুলি কৈছে। খুব ভাল এটা ফেষ্টিভেলৰ এটা পৰিৱেশ, পৰ্যটকৰো হ'ল আৰু আমাৰ যিটো থলুৱা কৃষক তেখেতসকলৰো কিছু ইনকাম হ'ব ভালকৈ। এইটো যদি ইন ফিউচাৰ ডাঙৰ হেৰি পাতিব পাৰে, বাহিৰৰ টুৰিষ্ট আহে এট্ৰেকশ্যনত, তেতিয়াহ'লে মই ভাবোঁ খুব ভাল হ'ব। আৰু কমলা যিটো মই দেখিছোঁ ৰাস্তাত, এইটো ইমান ভাল কমলা হয়, কিন্তু মানুহে কমলা খেতি কম কৰিছে, আৰু কৰিব লাগে। এতিয়া কমলাৰ যিটো ডিমাণ্ড, সেই ডিমাণ্ডটো ফুলফিল নহয়। এতিয়া গুৱাহাটীত গ'লে কমলাৰ কিমান দাম, 20 টকা এটা। তো ইয়াতেতো 100 টকা কেজি দিছে, তাৰমানে আধাতকৈও কম দামত ইয়াত বেছি আছে। গতিকে আৰু কমলা ৰুব লাগে। গুৱাহাটীটো কিমান দূৰ, 1.5 ঘণ্টাতে পাই যাব ইয়াৰ পৰা। সেই বস্তুটো মাৰ্কেটিং এইটো ভালকৈ হোৱা নাই কাৰণে থলুৱা কৃষকসকলৰ প্ৰকৃত লাভটো হোৱা নাই। আৰু সেই মাৰ্কেটিংটো যদি কৰে, আৰু অৰেঞ্জ আছে, যদি লাৰ্জ স্কেলত অৰেঞ্জ কৰা হয় তেতিয়াহ'লে কমলা কৰা হয়। ফুড প্ৰচেছিং কৰি অৰেঞ্জ কচ, অৰেঞ্জৰ জুচ এইবিলাক বনাব পাৰে। আগতে কাৰ্বি আংলং ইনষ্টিটিউটত কাঞ্চ বুলি এটা আছে অৰেঞ্জ কচ, পিছত পৰৱৰ্তী কাৰ্টত বন্ধ হৈ গ'ল এইটো, কিন্তু খুব চলিছিলে এইটো আমাৰ। এতিয়া কমলাবিলাকৰ এটা মই হেৰি দেখিছোঁ, কাৰ্বি আংলঙত যিটো কমলা হৈছিলে NRL যেতিয়া তাত এষ্টাব্লিছ হ'ল, তাৰপিছত কমলা গছবিলাক মৰি গৈছে, প্ৰডাকশ্যন কমি গৈছে। মই ভাবিলোঁ পলিউশ্যনৰ কাৰণে এটা সেইটো ইণ্ডিকেটৰ হ'ব পাৰে। সেইটোৰ ওপৰতো ষ্টাডি কৰিব লাগে, এটা ৰিচাৰ্চৰ প্ৰয়োজন আছে। আমাৰ খেতিবিলাক কেলৈ নষ্ট হৈছে। আগতে যিটো আমাৰ কাঞ্চৰ নিচিনা এটা ফেক্টৰী আছিলে, আৰু ইয়াতে সোণাপুৰত যি কমলা ফেষ্টিভেল অৰ্গেনাইজিং কমিটিক ধন্যবাদ দিছোঁ, আৰু আপোনালোকক সকলোকে ধন্যবাদ দিছোঁ যে পাব্লিচিটিৰ কাৰণে আপোনালোকে আহিছে। আৰু কমলাই ভিটামিন চি, কৰোণা হৈ থকা সময়তে মানুহে ভিটামিন চি বিচাৰি ফুৰিছিল, কিন্তু অকল ঠাণ্ডা দিনতহে কমলা উৎপাদন হয়, গৰম দিনত নহয়। সেইকাৰণে চি ভিটামিন থাকে আৰু বেলেগ ফলো খাব পাৰে। খুব ভাল স্বাস্থ্যৰ কাৰণে কমলা, চবেই খাব লাগে কমলা। মই সেইটোৱে ক'লোঁ, এতিয়া এইটোৰ ওপৰত ৰিচাৰ্চ হ'ব লাগে। আমি ঘপককৈ কোনোবা এটাই কৈ দিওঁ বা কোনোবা এটাই কৈ পেলাই 2টামান কলম কৰি পুলি লগাই দিওঁ, তাতে আমাৰ শেষ বুলি ভাবোঁ। ৰিচাৰ্চ কথাটো মই এইটো কাৰণে কৈছিলোঁ যে খেতিটো কোনটো মাটিত ভাল হ'ব, কমলা খেতি কোন জেগাত খেতি কৰিব পাৰিব, আৰু কমলাৰ উৎপাদনৰ কোনটো বিধ কমলা কোন জেগাত হয়, সেইটো যদি ষ্টাডি কৰি পেলাই কৃষকক আমি সহায় কৰিব পাৰোঁ, ডেফিনেটলি তেখেতসকলৰ সহায় হ'ব।
আৰু যিটো মুখ্যমন্ত্ৰী ত্ৰিপুলে স্বনিৰ্ভৰ অসমৰ আঁচনিৰ জৰিয়তে কাম কৰিছে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই ভাবিছোঁ কমলা খেতিটো ইনক্লুড কৰিব লাগে, যাতে কমলা খেতিয়কসকলেও হয়তো 2 লাখ টকা পাই পেলাই খেতি কৰিবলৈ কাৰণে সুবিধা কৰে। গভৰ্ণমেণ্টৰ প্ৰচেছটো অলৰেডি আছেই, কিন্তু আমি সেই প্ৰচেছটোৰ সুবিধা কিমান ল'ব পাৰিছোঁ সেইটো আমাৰ মানুহবিলাকে সেই বস্তুটো জ্ঞাত নোহোৱাৰ কাৰণে এতিয়া ভাবিছোঁ অকল কুকুৰা ছাগলী পাৰ পুহিলে মানে আমাৰ হ'ব, বা পাণ দোকান এটা কিবা দোকান এটা খুলিলে হ'ব। কিন্তু এই খেতিৰ ক্ষেত্ৰতো এইটো আছে ব্যৱস্থা ল'ব পাৰে। আৰু এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই PM কিষাণ বুলি এটা ওলাইছে, তাতে 2000-2000কৈ 6,000 টকা বছৰত দিয়ে এই কমলা খেতিয়কসকলেও সেইটো সুবিধা ল'ব পাৰে। কাৰণ কেলৈ ক'লে খেতিৰ ক্ষেত্ৰত আৰু এতিয়া অসম চৰকাৰে আপোনালোকে জ্ঞাত মছলি যে মাইক্ৰ' ইৰিগেশ্যন প্ৰগ্ৰেম লৈছে। এই সৰু সৰু তামোল গছৰ খেতি কৰক, চাহ গছৰ খেতি কৰক, বা এনেকৈ কমলাৰ খেতি কৰক, তাতে বৰিং দি পেলাই পানী ব্যৱস্থা কৰিলে। গতিকে ব্যৱস্থাবিলাক আছে, খালি এৱাৰনেছটো নাই। এতিয়া এৱাৰনেছটো আনিবলৈ কাৰণে আপোনালোকৰ প্ৰয়োজন। মিডিয়াই যদি এৱাৰনেছটো লৈ আহে তেতিয়াহ'লে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰা কামবিলাকৰ যিবিলাক সোৱাদ এই প্ৰকৃত কৃষকসকলে পাব। কি ক'ব আচ্ছা, বহুত ধন্যবাদ। আজি যিহেতু আপোনাৰবিলাকে দেখিলে আৰু 1 মাহ আগৰ পৰা আমি ছ'চিয়েল মিডিয়াত সকলো এই বিষয়ৰ আমি কৈ আছোঁ, আৰু এই যিটো আমি যেনেকুৱা ড্ৰিমছ আৰু আজি ফুলফিল হৈছে, আমি বহুত আনন্দিত হৈছোঁ। আৰু যিজন আমাৰ লগত সদায় থাকে এই ছাৰে আপোনাৰবিলাকে সন্মুখত আছে, গতিকে আমি সকলো প্লান কৰি পেলাই এই ডিচেম্বৰৰ যিটো 2024 চনত যেতিয়া 7-8 আজি আৰু কালিলৈকে 2দিনীয়া প্ৰগ্ৰেম আমি কৰিলোঁ। এই প্ৰগ্ৰেমটো কিয় কৰিছোঁ বুলি ক'লে, যিহেতু সকলো মানুহবিলাকে জানে যে সোণাপুৰ কমলা কলেটো বহুত বিখ্যাত হয়, ফেমাছ হয় অন্য কমলাতকৈ। এইটো কাৰণে এইটো যিটো কমলাৰ যিটো গুণ যেনেকুৱা মানে ফেমাছ, কিন্তু আজি নাইকিয়া হ'বলৈ ধৰিছে। আৰু আমাৰ যিমানবোৰ কমলাৰ আছিলে আমাৰ ফৰফাদাৰ্ছ দিনৰ পৰা কৰি আহিছিলে, কিন্তু আজি উৎপাদনবোৰ বহুত কমি গৈছে, আৰু এইটো ফলত আজি ইকনমিকেলিও ডাউন হৈ গৈছে। এইটো কাৰণে যাতে এই যিটো ফৰফাদাৰ্ছ দিনৰ পৰা কৰা যিটো খেতিত যাতে কেনেকৈ আৰু মানে জীৱিত ৰাখিব পাৰোঁ, কেনেকৈ আমি প্ৰমোট কৰিব পাৰোঁ, আৰু আজি আমি তেখেতৰ ল'ৰা ছোৱালীবিলাকে আমি ইয়াং জেনেৰেশ্যনবিলাকে কেনেকৈ আৰু এই পদক্ষেপ ল'ব পাৰোঁ, এইটো উদ্দেশ্য আমি কৰিছোঁ। এইটো কাৰণে আজি সঁচাকৈ আমি যিমানবোৰ আমি ভাবিছিলোঁ আজি সঁচাকৈ আমি ফুলফিল কৰিছোঁ। আৰু সঁচাকৈ আজি বিভিন্ন মেঘালয় লগতে অসমৰ যিটো বৰ্ডাৰিং এৰিয়া হিচাপত মানুহবোৰ পাৰ্টিচিপেট কৰিছে, যদিও বহুত মানে কম মানে কমলাবোৰ এইবাৰ বহুত সৰি গৈছে, তথাপি বহুত মানুহে পাৰ্টিচিপেট কৰিছে। এইটো কাৰণে আজি সম্ভৱ আজি যেনেকুৱা আছে আৰু অহাকালিলৈ বহুত মানুহ আহিব, আৰু যিটো মানে কমলাৰ এই প্ৰগ্ৰেম যোগেতে মানে আমি যাতে পুনৰ যাতে আৰু আমাৰ খেতিয়কবিলাকে আৰু ইণ্টাৰেষ্ট লৈ পেলাই যাতে কাম কৰিব পাৰে আৰু ইকনমিকেলি যে আপলিফ্ট হয়, সেইটো কাৰণে আমি লক্ষ্য কৰি এইটো প্ৰগ্ৰেমটো কৰি আছোঁ। গাঁঠিৰ বিষ হওক, কঁকালৰ বিষ হওক, ৰাজহাড়ৰ বিষ, ফ্ৰেকচাৰ, যিকোনো ধৰণৰ বিষ বা শেহতীয়াকৈ হোৱা আঘাত হওক, ইয়াৰ সৈতে আৰু জীয়াই থাকিব নালাগে। বিষে আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব। আজি আহক বাবা AK মেডিকোজ সোণাপুৰ, য'ত উপলব্ধ অভিজ্ঞ অস্থিৰোগৰ বিশেষজ্ঞ ডক্টৰ PK পদ্মপতি। যিকোনো ধৰণৰ বিষজনিত আৰু আঘাতজনিত কাৰণত আপোনাৰ বাবে প্ৰতিটো সময়তে উপলব্ধ বাবা AK মেডিকোজ। সোমবাৰৰ পৰা শনিবাৰলৈ 10 বজাৰ পৰা 1:30 আপুনি পাব অস্থিৰোগৰ বিশেষজ্ঞক। ফোন কৰক আৰু বিষমুক্ত কাইলৈৰ দিশত প্ৰথম পদক্ষেপ লওক।